ওলমাব নোৱাৰে তেতিয়াহ'লে জুবিন গাৰ্গক বা জুবিন গাৰ্গে ন্যায় পাব বুলি আপুনি কেতিয়াও কল্পনাই নকৰিব। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে জানো জুবিন গাৰ্গে ন্যায় পাব? ন্যায়ৰ আশাত জুবিন গাৰ্গে মৃত্যুৰ সিপাৰে ৰৈ আছে। আমিও বিচাৰি আছো জুবিন গাৰ্গৰ মৃত্যুৰ তথা জুবিন গাৰ্গে ন্যায় পাওক। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সৰ্বত্ৰে এতিয়া হাহাকাৰ। ন্যায় বিচাৰি সকলোৱে হাবাথুৰি খাইছে। কাৰ ওচৰলৈ গ'লে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পাম? কোনে ন্যায় দিব জুবিন গাৰ্গৰ মৃত্যুৰ? কাৰণ জুবিন গাৰ্গ অসমৰে নহয়, ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে এগৰাকী সম্পদ আছিলে। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক মৃত্যুক লৈ ইতিমধ্যে হৈচৈ লাগিছে। অসম চৰকাৰ বা অসম আৰক্ষী যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সকলোৱে প্ৰশংসা কৰিছে। কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে জানো জুবিন গাৰ্গে ন্যায় পাব? জুবিন গাৰ্গে কেৱল সেয়া তাৰ বাবে ন্যায় আশা কৰে নেকি? বা জুবিন গাৰ্গৰ মৃত্যুৰ বাবে গ্ৰেপ্তাৰেই যথেষ্ট নে? ভাৰতীয় আইন ব্যৱস্থাৰ জৰিয়তে যদি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিক ফাঁচী কাঠত ওলমাব নোৱাৰে তেতিয়াহ'লে জুবিন গাৰ্গক বা জুবিন গাৰ্গে ন্যায় পাব বুলি আপুনি কেতিয়াও কল্পনাই নকৰিব। কাৰণ এনেধৰণৰ সম্পদ আছিল জুবিন গাৰ্গ যি অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছিল এটাই নাম জুবিন গাৰ্গ। আৰু সেই জুবিন গাৰ্গৰ অকাল বিয়োগত এতিয়া ম্ৰিয়মাণ সকলো। তেনেস্থলত জুবিন গাৰ্গৰ ন্যায় দাবী কৰা প্ৰতিগৰাকী লোকে এইটো বিচাৰ কৰা বা এটা বিবেচনা কৰা প্ৰয়োজন। যি সময়ত আপুনি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছে সেই সময়ত কিন্তু এটা কথা লক্ষ্য কৰিব, জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিয়ে যিসকল লোক জড়িত হৈ আছে তেওঁলোকক ফাঁচী কাঠত ওলমাব লাগে। সেয়া জুবিন অনুৰাগীয়ে হওক বা সকলো স্তৰৰ ব্যক্তিয়ে দাবী কৰিছে যে জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া প্ৰতিগৰাকী লোকক জেইল নহয়, কাৰাগাৰ নহয়, এক প্ৰকাৰ ফাঁচী কাঠত ওলমাব লাগে। আপুনি কি কয়? আপোনাৰ মন্তব্য জনাওক।